জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যি ক্ষণে ক্ষণে আপোনাক শিক্ষা দি যায়। মাস্কখন লগাই লওঁ, তাৰপিছত আৰম্ভ কৰি আছোঁ। হাই নমস্কাৰ, মই পলাশ, গুড মৰ্ণিং। আজি কোনো নতুন ব্লগ নাই, মানে কি নতুন ব্লগ নাই কেলে কৰোণা চলি আছে আৰু কৰোণা বহুত মানে কি বাঢ়িছে ইয়াত, সেইকাৰণে মানে কি ক'ৰবাত ফুৰিবলৈ যাব পৰা নাই। আৰু বিশেষ মানে কি 2টা বজাত বন্ধ দিছে যে আকৌ ঘূৰি আহিবলৈ অলপ প্ৰব্লেম হৈ যায়। কাৰণে ভাবি আছিলোঁ কেইবাটাও আছিলে প্লেন যাবৰ কাৰণে, কিন্তু হাবুং যোৱা কথা আছিলে, কিন্তু বৰ্তমান বন্ধ হৈ আছে, মানুহ যাব দিয়া নাই, মানে সেইকাৰণে যোৱা নাই আৰু যাবলৈ পৰাও নাই। বিশেষ মানে অসুবিধা নাই, কিন্তু মানে কি হেৰিৰ কাৰণে কৰোণাৰ কাৰণে যাব পৰা নাই। মই এতিয়া ক'ত আছোঁ গম পায়? ইয়াত যে দেখিছিলে এদিন যে ব্লগ বনাইছিলোঁ নদীখনে, এখন চাওক, ইয়াতে আছোঁ আপোনালোকৰ মাজত দুটামান টপিক মানে কথা ক'বলৈ আহিছোঁ। যদি ভাল পালে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব প্লিজ। ভাবিছিলোঁ কি ঘৰতে থাকি ভিডিঅ'টো বনাম বুলি, কিন্তু ঘৰত মানুহ ধেৰ আছে, সেইকাৰণে বনাব নোৱাৰিলোঁ। ইয়ালৈ আপোনালোকৰ আমাৰ গাঁৱৰ LP স্কুললৈ আহিছোঁ, মানে ইয়াতে ভিডিঅ' বনাবলৈ অলপ ভাল হয়, জেগাটো নিজান হয় আৰু সুবিধা হয় কামখিনি কৰিবৰ কাৰণে। ইয়াতে বনাম বুলি ভাবিলোঁ। আজি আপোনালোকক লাইন ক'ম, যদি লাইনকেইটা যদি ভাল লাগে আপোনালোকক মোক লাইক আৰু ছাবস্ক্ৰাইবৰ কমেণ্টত ক'ব কেনেকুৱা লাগে। জীৱনৰ একেবাৰে কঠিন কামটো কি গম পায়নে? নিজক সংশোধন কৰা। আৰু জীৱনৰ আটাইতকৈ সহজ কামটো কি গম পায়? আনক সমালোচনা কৰা। একেবাৰে সহজ কথা, আপুনি এবাৰ কৰি চাবচোন, একেবাৰে সহজ কথা, কিন্তু নিজক সংশোধন কৰিবৰ কাৰণে বহুত কঠিন, গম পাইছে? প্ৰথমতে আপুনি কৰি চাওকচোন কেনেকুৱা আপুনি পাৰে নোৱাৰে। আৰু এটা কথা কওঁ, আপুনি যদি অহংকাৰ কৰে তেনেহ'লে নিজৰ ৰূপৰ ওপৰত কেতিয়াও অহংকাৰ নকৰিব। আপুনি যদি অহংকাৰ কৰে কেতিয়াও নিজৰ ৰূপৰ ওপৰত অহংকাৰ নকৰিব। আপুনি যদি অহংকাৰ কৰে তেতিয়াহ'লে নিজৰ গুণৰ ওপৰত কৰিব। নিজৰ গুণৰ ওপৰত অহংকাৰ বহুত ভাল। জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যি ক্ষণে ক্ষণে আপোনাক শিক্ষা দি যায়। বাই বাই, টেক কেয়াৰ, ভালকৈ থাকিব। কৰোণা সময় লাষ্ট ভিডিঅ' বনাব পৰা নাই, সেইকাৰণে আপোনালোক এইবিলাকে দিছোঁ। আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ।